আজি আমি 20 বিধ সহজতে উপলব্ধ ফাইবাৰযুক্ত খাদ্যৰ বিষয়ে জানো আহক। ইয়াৰ অন্য নাম হৈছে লঘু খাদ্য বা কম কেলৰিৰ খাদ্যবস্তু। ফাইবাৰ হৈছে খাদ্যবস্তুৰ সেই অংশ যিটো অংশ অতি সহজে হজম হৈ বৃহদান্ত্ৰ দি বাহিৰলৈ ওলাই যায়। এই পদাৰ্থবিধ মলাশয়ত লাগি নধৰে আৰু ইয়াৰ প্ৰয়োগৰ ফলত শৰীৰৰ পৰা হজম সম্বন্ধীয় সকলো সমস্যা দূৰ হয়। উচ্চ ফাইবাৰযুক্ত পথ্যৰ লাভ মলত্যাগ কৰা কাৰ্যক সহজ কৰি তোলে। আমাৰ শৰীৰত কোলেষ্ট্ৰলৰ স্তৰ কম কৰে, ব্লাড সুগাৰ স্তৰ নিয়ন্ত্ৰণ কৰি ৰাখে, শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে আৰু সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখে। ফাইবাৰযুক্ত খাদ্যৰ দৈনিক প্ৰয়োজনীয়তা: পুৰুষ 30 পৰা 38 গ্ৰাম প্ৰতিদিনে, মহিলা 21 পৰা 25 গ্ৰাম প্ৰতিদিনে, শিশু 14 পৰা 31 গ্ৰাম প্ৰতিদিনে, জ্যেষ্ঠ নাগৰিক পুৰুষৰ বাবে 30 গ্ৰাম আৰু মহিলাৰ বাবে 21 গ্ৰাম প্ৰতিদিনে ফাইবাৰৰ দৰকাৰ হয়। ফাইবাৰযুক্ত খাদ্যৰ উৎকৃষ্ট উৎস: শাক-পাচলি, ফল-মূল আৰু শস্য। এতিয়া আহক 20 বিধ ফাইবাৰ ফুডৰ বিষয়ে আমি এটা এটাকৈ জানো। মধুৰিআম: 165 গ্ৰামৰ এটা মধুৰিআমত 8.9 গ্ৰাম ফাইবাৰ থাকে। ই আমাৰ দৈনিক প্ৰয়োজনীয়তাৰ 36% পূৰণ কৰে। বুটমাহ: 86 গ্ৰাম বুটমাহ সিজোৱা একাপ বুটমাহত ফাইবাৰ থাকে 8.5 গ্ৰাম আৰু ই আমাৰ দৈনিক প্ৰয়োজনীয়তাৰ 34% পূৰণ কৰে। 3 নম্বৰ, মচুৰ দালি: 100 গ্ৰাম মচুৰ দালিৰ ফাইবাৰ থাকে 15.6 গ্ৰাম। ই আমাৰ দৈনিক প্ৰয়োজনীয়তাৰ 51% পূৰণ কৰে। মটৰৰ দালি: 100 গ্ৰাম মটৰ দালি সিজোৱা মটৰ দালিত 8.2 গ্ৰাম ফাইবাৰ থাকে। ই আমাৰ দৈনিক প্ৰয়োজনীয়তাৰ 36% পূৰণ কৰে। ৰাজমাহ: 88 গ্ৰাম সিজোৱা ৰাজমাহত 6.55 গ্ৰাম ফাইবাৰ থাকে। ই আমাক দৈনিক প্ৰয়োজনীয়তাৰ 33% পূৰণ কৰে। ৰঙালাওৰ গুটি: 28 গ্ৰাম, ধৰক 3 চামুচ ৰঙালাও গুটিত 7.6 গ্ৰাম ফাইবাৰ থাকে। ই আমাৰ দৈনিক প্ৰয়োজনীয়তাৰ 30% পূৰণ কৰে। নাৰিকল: 80 গ্ৰাম নাৰিকলত ফাইবাৰ থাকে 7.2 গ্ৰাম। ই দৈনিক প্ৰয়োজনীয়তাৰ 29% পূৰণ কৰে। বিট: এটা বিটত 7 গ্ৰাম ফাইবাৰ থাকে, দৈনিক প্ৰয়োজনীয়তাৰ 28% পূৰণ কৰে। খেজুৰ: 10টা খেজুৰ অৰ্থাৎ 100 গ্ৰাম খেজুৰত 6.7 গ্ৰাম ফাইবাৰ থাকে। ই আমাক দৈনিক প্ৰয়োজনীয়তাৰ 27% পূৰণ কৰে। 8 বা 9টা ডাঙৰ কলত ফাইবাৰ থাকে 5.2 গ্ৰাম, দৈনিক প্ৰয়োজনীয়তাৰ 21% পূৰণ কৰে। নাচপতি: 225 গ্ৰামৰ নাচপতিত ফাইবাৰ থাকে 7.1 গ্ৰাম। ই দৈনিক প্ৰয়োজনীয়তাৰ 28% পূৰণ কৰে। চয়াবিন: 86 গ্ৰাম চয়াবিনত 5.1 গ্ৰাম ফাইবাৰ থাকে। ই আমাক দৈনিক প্ৰয়োজনীয়তাৰ 20% পূৰণ কৰে। কমলা: এটা 184 গ্ৰামৰ কমলাত ফাইবাৰ থাকে 4.4 গ্ৰাম। ই দৈনিক প্ৰয়োজনীয়তাৰ 18% পূৰণ কৰে। কেঁচা মটৰ মাহ: 1 কাপ কেঁচা মটৰ মাহত ফাইবাৰ থাকে 3.7 গ্ৰাম, দৈনিক প্ৰয়োজনীয়তাৰ 15% পূৰণ কৰে। পপকৰ্ন: 3 কাপ অৰ্থাৎ 24 গ্ৰাম পপকৰ্ণত ফাইবাৰ থাকে 3.6 গ্ৰাম। ই দৈনিক প্ৰয়োজনীয়তাৰ 14% পূৰণ কৰে। চালগম: এটা 140 গ্ৰামৰ চালগমত ফাইবাৰ থাকে 3.5 গ্ৰাম। ই আমাৰ দৈনিক প্ৰয়োজনীয়তাৰ 14% পূৰণ কৰে। গাজৰ: এটা ডাঙৰ অৰ্থাৎ 128 গ্ৰামৰ গাজৰত ফাইবাৰ থাকে 3.6 গ্ৰাম। ই আমাৰ দৈনিক প্ৰয়োজনীয়তাৰ 14% পূৰণ কৰে। ডালিম: একাপ 87 গ্ৰামৰ ডালিম গুটিত ফাইবাৰ থাকে 3.5 গ্ৰাম। ই দৈনিক প্ৰয়োজনীয়তাৰ 14% পূৰণ কৰে। জোৱাৰ: 45 গ্ৰাম জোৱাৰত ফাইবাৰ থাকে 4.5 গ্ৰাম, দৈনিক প্ৰয়োজনীয়তাৰ 18% পূৰণ কৰে। ক্লাষ্টাৰ বিনছ: 130 গ্ৰাম ক্লাষ্টাৰ বিনছত ফাইবাৰ থাকে 5 গ্ৰাম। ই দৈনিক প্ৰয়োজনীয়তাৰ 20% পূৰণ কৰে। ফাইবাৰযুক্ত খাদ্য পদাৰ্থ লোৱাৰ সময়ত ল'বলগীয়া সাৱধানতা: যদি আপুনি ফাইবাৰযুক্ত খাদ্য খাবলৈ আৰম্ভ কৰিব খুজিছে তেন্তে প্ৰথম অৱস্থাত কম পৰিমাণে খাব। প্ৰতিদিনে 8 পৰা 10 গিলাচ পানী বা তৰল পদাৰ্থ সেৱন কৰিব। ধন্যবাদ। ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়া প্লিজ লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।